জিঅ'টেক কৰা চৰকাৰী ঘৰৰ টকাসমূহ আৰম্ভ হৈ পৰিছে হয় আপুনি এতিয়াই চেক কৰিব পাৰিব আপোনাৰ বেংক একাউণ্টত কিমান টকা সোমাইছে আৰু আপুনি চৰকাৰী ঘৰ কেনেকুৱা ডিজাইনত ঘৰ বনাব লাগিব কিমান টকাৰ বাজেট সবিশেষ কিন্তু আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব হেহে যিমান পাৰে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তলত চাওক শ্বেয়াৰ আছে আপুনি এতিয়াই শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক হয় চৰকাৰী ঘৰৰ যি বাজেট সেই বাজেট অনুযায়ী কিমান টকা আপুনি লাভ কৰিব এতিয়া জানিব পাৰিব হয় প্ৰথমত আপুনি সবিশেষ জানি লওক তাৰ পিছত ইয়াৰ গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই আছোঁ হয় ইয়াৰ প্ৰথমত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি গুগল চাৰ্চত টাইপ কৰিব লাগিব PMAYG এইখিনি লিখাৰ পিছত FTO ট্ৰানজাকশ্যন সামাৰি আহিব জাষ্ট ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত একেবাৰে ৰাইট সাইডত হোম আছে চাওক হোম অপশ্যন আছে বেকৰ সো সাইডত হোম অপশ্যনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে অফিচিয়েল ৱেবছাইট খোল খাই যাব এতিয়া স্ক্ৰল ডাউন কৰি তলত আহিব চাওক মই স্ক্ৰল ডাউন কৰি তলত আহি আছোঁ এই নম্বৰত আহিব আপুনি এই নম্বৰত চাব ছ'চিয়েল অডিট ৰিপৰ্টছ বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন জাষ্ট ইয়াতে ক্লিক কৰিব অল ষ্টেটছৰ চিলেক্ট কৰি আসাম চিলেক্ট কৰিব লাগিব ইয়াৰ পৰা আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত এতিয়া আপোনাৰ ব্লকৰ নাম চিলেক্ট কৰিব লাগিব ব্লকৰ নাম চিলেক্ট কৰাৰ পিছত আপোনাৰ গ্ৰাম পঞ্চায়তৰ নাম চিলেক্ট কৰিব লাগিব এতিয়া আপুনি ইয়াৰ পৰা 2024-25 চিলেক্ট কৰিব লাগিব তাৰপিছত চিলেক্ট অপশ্যনত ক্লিক কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চিলেক্ট কৰিব এতিয়া আপুনি এটা কেপচা দিব লাগিব আপোনাৰ দ্য এনচাৰ ইজ ইয়াতে আপোনাৰ প্লাছ বা মাইনাছ সেই হিচাপ কৰি আপুনি ইয়াতে টাইপ কৰি দিব লাগিব তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰক ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত লিষ্ট ওলাই আহিব চাওক ইয়াতে লিষ্ট লক্ষ্য কৰিব পাৰিছে আপোনাৰ নামৰ এগেইনষ্টত আপোনাৰ এখনকৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে চাওক আপোনাৰ নাম মই দেখুৱাই আছোঁ একেবাৰে লেফ্টত নাম আছে আৰু নামৰ ঠিক সো চাইডতে চাব ব্ৰিকেট আছে ব্ৰিকেটৰ পিছত AS14 এনেকৈ আপোনাৰ যি নম্বৰ আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ জাষ্ট প্ৰেছ কৰি ধৰি ৰাখিলে কপি আহিব কপিত ক্লিক কৰিব এতিয়া আকৌ ওপৰত আহিব ওপৰত আপুনি ইয়াতে চাব মেনু বাৰত ইয়াতে ষ্টেক হোল্ডাৰ্ছ আছে তাৰপিছত IAY PMAYG বেনিফিচিয়াৰী জাষ্ট ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আপুনি এতিয়া ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াতে দিব লাগিব যিটো আপুনি কপি কৰিলে পেষ্ট কৰি দিয়ক এণ্টাৰ কেপচাটো আপুনি যেনেকৈ আছে সেই হিচাপত বহুৱাই দিব তাৰপিছত ছাবমিট পাব জাষ্ট ছাবমিটত ক্লিক কৰক ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত বেনিফিচিয়াৰী ডিটেইলছ ওলাই আহিব কাৰ নামত ঘৰ চেংচন হৈছে কিমান টকাৰ ঘৰ চেংচন হৈছে মই এতিয়া দেখুৱাই আছোঁ চাওক এইটো চাওক ভেৰিফাইড হৈছে আধাৰ একাউণ্ট নম্বৰ কিন্তু ভেৰিফাইড হৈ গৈছে আৰু আপোনাৰ যি ঘৰ চেংচন চাওক 1,30,000 টকাৰ ঘৰ চেংচন হৈছে চাওক ইয়াতে আপোনাৰ যি উজ্জ্বলা কানেকশ্যন আছে আৰু যি দুটা কিস্তিৰ টকা লাভ কৰিছে ইতিমধ্যে চাওক এটা কিস্তিৰ টকা লাভ কৰিছে আৰু এটা কিস্তিৰ টকা কিন্তু ৰিলিজ কৰি দিছে আৰু আপোনাৰ যি ঘৰৰ যি ছবি ইয়াতে পিকচাৰসমূহ কিন্তু ওলাই আহিব আপোনাৰ কেনেকুৱা ধৰণৰ যি GRS অফিচাৰ আছিল ফটো মাৰিছে আপোনাৰ ঘৰৰ ফটো আৰু নিশ্চয় জানিব পাৰিলে কেনেকৈ আপুনি চেক কৰিব আপোনাৰ কিমান টকা সোমাইছে আৰু নতুনকৈ জিঅ'টেক কৰা ঘৰৰ টকা কেতিয়া সোমাব নিশ্চয় জানিবলৈ এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰক আজিলৈ ধন্যবাদ